নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 4 দক্ষিণ আফ্ৰিকাৰ কৰ্মপুথিত দিয়া প্ৰশ্নসমূহ কৰ্মপুথিখন নিশ্চয় তোমালোকে পাইছা আজি আমি দক্ষিণ আফ্ৰিকা পাঠটিৰ কৰ্মপুথিত দিয়া প্ৰশ্নসমূহ আলোচনা কৰিম আহাচোন ভিডিঅ'টোৰ মাজলৈ যাও প্ৰথম প্ৰশ্ন আমাক দিছে আফ্ৰিকা মহাদেশৰ মানচিত্ৰখনত দক্ষিণ আফ্ৰিকা দেশখন চিহ্নিত কৰা আৰু দেশখনৰ পূব আৰু পশ্চিম দিশত থকা সাগৰ দুখনৰ নাম লিখিব দিছে আফ্ৰিকা মহাদেশৰ দক্ষিণ অংশত দক্ষিণ আফ্ৰিকা দেশখন আছে ইয়াতে আমি চিহ্নিত কৰিলো দেখা পাইছা তোমালোকে আৰু দক্ষিণ আফ্ৰিকা পূবে আৰু পশ্চিমে কি আছে চোৱাচোন পশ্চিমে আছে আটলান্টিক মহাসাগৰ সাগৰ নাই মহাসাগৰ আছে দক্ষিণ আটলান্টিক মহাসাগৰখন আছে আৰু আনহাতে পূবে আছে ভাৰত মহাসাগৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এইদৰে মেপখনত চিহ্নিত কৰিলো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও আহা 2 নম্বৰ প্ৰশ্নটো দিছে ইউৰোপীয় সকল দক্ষিণ আফ্ৰিকালৈ অহাৰ পৰা তাত নতুন চৰকাৰ গঠন হোৱালৈকে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাবোৰ একাধিক্ৰমে তলৰ সময়ৰেখাডালত উল্লেখ কৰিব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে সময়ৰেখাডাল দিছে আমাক একাধিক্ৰমে কোনটো ঘটনা আগত হৈছে সেইদৰে লিখিব দিছে ঠিক আছে হ'ব ইউৰোপীয় সকলৰ আগমনৰ ফলৰ পৰা একেবাৰে নিৰ্বাচন হৈ পেলাই নতুন চৰকাৰ যেতিয়া গঠন হৈছিল ঠিক আছে সেই গঠন হোৱা চৰকাৰলৈকে কোনবোৰ ঘটনা ঘটিছে সেই সমৰেখাডালত লিখিব দিছে প্ৰথম আমাৰ হৈছিল 1652 চনত উলুণ্ডাছ সকলে কি কৰিছিল কেপটাউন দখল কৰিছে শতবৰ্ণৰ লোক উলুণ্ডাছ সকল আহিছিল প্ৰবজন কৰি পেলাই আহিছিল আৰু তেওঁলোকে আহি পেলাই 1652 চনত কেপটাউন দখল কৰিছিল তাৰ পিছত আকৌ কোন আহিছিল 1795 ব্ৰিটিছৰ কেপটাউন দখল কৰিছিল গতিকে ছাত্ৰ ছাত্ৰীসকল উলুণ্ডাছ সকলৰ পিছত কেপটাউন কোনে দখল কৰিছিল ব্ৰিটিছ সকলে আৰু উলুণ্ডাছ সকলে তেতিয়া কি কৰিছিল ভিতৰুৱা যিবিলাক অঞ্চল আছিল তালৈ গৈ পেলাই সৰু সৰু গণৰাজ্য স্থাপন কৰিছিল ঠিক আছে আৰু তাতে তেওঁলোকে কি কৰিছিল দখল কৰিছিল আৰু শাসন আৰম্ভ কৰি দিছিল ঠিক আছে কৃষ্ণাংগ লোকসকলৰ ওপৰত শাসন আৰম্ভ কৰি দিছিল নিশ্চয় তোমালোকৰ মনত আছে 1830ত ব্ৰিটিছ শক্তিশালী হৈ গৈছিল 1830 চনলৈকে ব্ৰিটিছ শক্তিশালী হৈ পৰিছিল আৰু তেতিয়াই বন্য বিৰোধী আন্দোলন আৰম্ভ হৈ গৈছিল 1948 চনত নিৰ্বাচন হৈছিল তেতিয়া সেই নিৰ্বাচনত কি হৈছিল শ্বেতাংগসকল জয় হৈছিল ঠিক আছে শ্বেতাংগ বুলি কোৱাৰ লগে লগে উলুণ্ডাছ সকল জয়ী হৈছিল ঠিক আছে 1960 চনত চানভিল চহৰত কৃষ্ণাংগ সকলৰ প্ৰতিবাদ গতিকে যেতিয়া তেওঁলোকে নিৰ্বাচনত জয় হৈছিল তেতিয়া তেওঁলোকে কৃষ্ণাংগ সকলৰ ওপৰত বহুত অধিকাৰ সাব্যস্ত কৰিছিল শাসন কৰিছিল অত্যাচাৰ কৰিছিল তেওঁলোকক সম অধিকাৰ দিয়া নাছিল ৰাজনৈতিক যিবিলাক ক্ষমতা আছিল সেইবিলাকৰ পৰাও বিৰত কৰি ৰাখিছিল সেই কাৰণে সেইখিনি সময়ত কি আৰম্ভ হৈছিল বৰ্ণ বৈষম্য আন্দোলন আৰম্ভ হৈ গৈছিল আৰু তাৰে কৃষ্ণাংগ সকলে 1960 চনত প্ৰতিবাদ কৰিছিল ক'ত চানভিল চহৰত কৃষ্ণাংগ সকলৰ প্ৰতিবাদ আৰম্ভ হৈছিল আৰু তেতিয়া তাতে বহুত লোক মৃত্যুমুখত পৰিছিল তাৰ পিছত প্ৰায় 69 জন নিহত হৈছিল 180 জনৰো অধিক আহত হৈছিল 1962 চনত ANC নেতা নেলছন মেণ্ডেলা গ্ৰেপ্তাৰ হৈছিল এই প্ৰতিবাদতে 1962 চনত কি হৈছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ যিজন নেতা আছিল কৃষ্ণাংগ সকলৰ যিজন নেতা আছিল সেইজন আছিল নেলছন মেণ্ডেলা তেখেতক এই প্ৰতিবাদৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেখেতে 27 বছৰ সময় তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল কিন্তু কি হৈছিল জানানে সেইখিনি সময়তে জনপ্ৰতিবাদ হৈছিল জনপ্ৰতিবাদৰ কাৰণে তেখেতক মুকলি কৰিবলৈ বাধ্য হৈ গৈছিল আৰু পিছত যেতিয়া শান্তি আলোচনা হৈছিল তেওঁলোকৰ মাজত ব্ৰিটিছ ওলন্দাজ আৰু কৃষ্ণাংগ সকলৰ মাজত তেতিয়া শেষত কি হৈছিল 1994 চনত সকলো বৰ্ণৰ লোকেৰে চৰকাৰ গঠন হৈছিল ঠিক আছে গতিকে এই সময় ৰেখাডালত আমি ইউৰোপীয় সকলৰ আগমনৰ পৰা একেবাৰে চৰকাৰ গঠনলৈকে সময় ৰেখাডালত দেখুৱাই দিলো ঠিক আছে তোমালোকে এইখিনি তুলি লবা দক্ষিণ আফ্ৰিকাৰ এখন মানচিত্ৰ কি তলত দিয়াবোৰ চিহ্নিত কৰিব দিছে ৰাজধানী দিব দিছে দক্ষিণ আফ্ৰিকাৰ ৰাজধানীখন কোনখন খনিজ সম্পদ পোৱা এখন ঠাই তাৰছত লেছট আৰু এখন ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে ৰাজধানী হৈছে কেপটাউন খনিজ সম্পদ পোৱা এখন ঠাই য'ত লৌ আকাৰ পায় তাৰ বিষয়ে আমি জানিম আৰু লেছট হৈছে এখন দেশ ঠিক আছে দক্ষিণ আফ্ৰিকাৰ ভিতৰত থকা এখন দেশ আৰু এখন ৰাষ্ট্ৰীয় উদ্যান ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আমি চাও আহা এখন হৈছে দক্ষিণ আফ্ৰিকাৰ মানচিত্ৰ আমি ইয়াতে এটা এটাকে বহাম ৰাজধানী হৈছে কেপটাউন এইখিনিত অৱস্থিত
ইয়াৰ ঠিক আছে দক্ষিণ আফ্ৰিকাৰ মেপখনত ইয়াতে কেপটাউন চহৰখন আছে ঠিক আছে দক্ষিণ আফ্ৰিকাৰ ৰাজধানী তাৰপিছত খনিজ সম্পদ পোৱা লুৰ আকাৰ পোৱা নৰ্দাৰ্ণ কেপ ঠিক আছে ইয়াতে পায় ঠিক আছে খনিজ সম্পদ পোৱা হ'ব খনিজ সম্পদ পায় ইয়াতে আনহাতে কেপটাউন হৈছে ৰাজধানী তাৰপিছত লেছট হৈছে দক্ষিণ আফ্ৰিকাৰ ভিতৰত থকা এখন দেশ ঠিক আছে আৰু লিম্পত আছে কুগাৰ ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে কুগাৰ ৰাষ্ট্ৰীয় উদ্যান লিম্পো নামৰ ঠাইডোখৰত আছে ঠিক আছে এইদৰে আমি মানচিত্ৰত বহুৱালো হ'ব এবাৰ ক অংশৰ লগত খ অংশ মিলাও আহা ক অংশত দিছে চোৱাচোন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ সেইটো হ'ব নেলছন মেণ্ডেলা ঠিক আছে আফ্ৰিকাৰ খিলঞ্জীয়া অধিবাসী ক্ষয় ঠিক আছে আফ্ৰিকাৰ সিংহৰ বিগ ফাইভৰ লগত মিলিব এখন ৰাষ্ট্ৰীয় উদ্যান এডো ৰাষ্ট্ৰীয় উদ্যান আৰু এখন ক্ষুদ্ৰ দেশ লেছট ঠিক আছে দক্ষিণ আফ্ৰিকাৰ মাজত থকা এখন ক্ষুদ্ৰ দেশ সেইখন হৈছে লেছট হ'ব গতিকে ক অংশৰ লগত আমি এইদৰে খ অংশখিনি মিলাব পাৰিম তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন বাকচৰ আখৰ যুক্তাক্ষৰ লিখি শব্দটো সম্পূৰ্ণ কৰিব দিছে কটো দিছে দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চল কি হ'ব পাৰে হাইভেল্ট গতিকে দক্ষিণ আফ্ৰিকাৰ মাজভাগত থকা মালভূমি অঞ্চল হৈছে হাইভেল্ট দক্ষিণ আফ্ৰিকাৰ এখন পৰ্বতমালা কি আছিলে মনত আছে নহয় তোমালোকৰ কি আছিলে ডাকেনছবাৰ্গ হ'ব হাইভেল্ট আৰু ডাকেনছবাৰ্গ ঠিক আছে দক্ষিণ আফ্ৰিকাত পোৱা এবিধ জন্তু বিভিন্ন ধৰণৰ জন্তু পায় ইয়াতে আমাক এটা উদাহৰণ দিছে নৈতন্ত হচৈকাৰ দিছে গতিকে কোনটো হ'ব এণ্টিলোপ ঠিক আছে তাৰপিছত হৈছে দক্ষিণ আফ্ৰিকাৰ এখন প্ৰধান নগৰ সেইখন হৈছে কেপটাউন তাৰপিছত বৰ্ণবাদ বিৰোধী আন্দোলন কি বুলি কোৱা হয় দক্ষিণ আফ্ৰিকাৰ ভাষাত আপাটাইড বুলি কোৱা হয় ঠিক আছে দক্ষিণ আফ্ৰিকাৰ ভাষাত আপাটাইড বুলি কোৱা হয় ঠিক আছে গতিকে এইদৰে আমি সজাই দিব পাৰিম শব্দকেইটা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা দক্ষিণ আফ্ৰিকাৰ খনিজ আৰু বনজ সম্পদৰ এখন তালিকা প্ৰস্তুত কৰা খনিজ সম্পদৰ কোনবোৰ পোৱা যায় দক্ষিণ আফ্ৰিকাত সোণ হীৰা কয়লা প্লেটিনাম মেংগানিজ লুৱাকাৰ নিকেল এইবোৰ খনিজ সম্পদ পোৱা যায় বিভিন্ন ধৰণৰ খনিজ সম্পদ পোৱা যায় তাৰে কেইটামান ইয়াতে লিখা হৈছে সোণ আৰু হীৰা বেছিকৈ পোৱা যায় তাতে আৰু বনজ সম্পদৰ ভিতৰত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু বিভিন্ন ধৰণৰ বন্যপ্ৰাণী আৰু চৰাই পোৱা যায় বন্যপ্ৰাণীৰ ভিতৰত কাঠ পাইন কাঠ ইউক্লিপটাছ তাৰপিছত বন্যপ্ৰাণীৰ ভিতৰত সিংহ বাঘ হাতী গড় মহ বিগ ফাইভ তোমালোকে গমেই পাইছিলা আৰু এণ্টিলোপ নামৰ জন্তু পোৱা যায় আৰু 850টা প্ৰজাতিৰ চৰাই ইয়াত পোৱা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল কৰ্মপুথিত দিয়া প্ৰশ্নসমূহ এইদৰে আমি বুজিব চেষ্টা কৰিলোঁ তোমালোকে এইখিনি নিজৰ টোকা বহীত লিখি ৰাখিবা আৰু কৰ্মপুথিৰ প্ৰশ্নখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ